মৰ্ণিং এভৰিৱান। আমি সকলোৱে জানো যে গুড মৰ্ণিং এভৰিৱান। আমি বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। আমি আজি জলচক্ৰৰ বিষয়ে চবকে বৰ্ণনা কৰিব ওলাইছোঁ। আমি সকলোৱে জানো যে বৰষুণৰ পানী সাগৰ, নদী, খাল, বিল আদিত জমা হৈ থাকে। খাল, বিল আদিত জমা হৈ থকা পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ উৰি যায়। প্ৰতিদিনাই খাল, বিল, নদীত জমা হৈ থকা পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ উৰি যায়। এই ভাপবোৰ যেতিয়া ঠাণ্ডা বায়ুৰ সম্পৰ্কলৈ আহে তেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাত পৰিণত হয়। ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰ একেলগ হৈ ডাৱৰ সৃষ্টি হয় আৰু আকাশত ভাহি থাকে। তেতিয়া এনেকুৱা বহুতো পানীৰ কণিকাবোৰ গোট খায়। তেতিয়া ই গধুৰ হৈ বৰষুণ হিচাপে পৃথিৱীত পৰে। এনেদৰে জলচক্ৰৰ সৃষ্টি হয়।